বাঘমাৰা চৰ শিমলীটোলা সংযোগী জলজলি নদীৰ ওপৰত পকী দলঙৰ দাবীত ভুক্তভোগী ৰাইজৰ কাটৰ আহ্বান। উল্লেখ্য যে বৰপেটা আৰু গোৱালপাৰা জিলাৰ যোগাযোগৰ প্ৰাচীৰ হৈ থকা জলজলি নদীৰ ওপৰত হ'বলগীয়া এখন পকী দলং। প্ৰায় ৩ লক্ষাধিকৰো অধিক জনবসতি থকা বৰপেটা জিলাৰ চৰ অঞ্চলত মানুহ বসবাস কৰে। কৃষিজীৱী চৰ অঞ্চলৰ মানুহৰ উৎপাদিত শস্য, শাক-পাচলি আদি বিক্ৰী কৰাৰ একমাত্ৰ প্ৰতিষ্ঠান হৈছে গোৱালপাৰা জিলাৰ নৱাগত শিমলীটোলা বজাৰ। বৰ্তমান খৰালিৰ ৪ মাহৰ কাৰণে দুয়োপাৰৰ ৰাইজে যাতায়াতৰ বাবে বাঁহৰ সাঁকো নিৰ্মাণ কৰি সৰু বাহন আৰু মটৰচাইকেলৰ উপৰিও পথচাৰীৰ বাবে সুব্যৱস্থা কৰিছে। যিখন বাঁহৰ সাঁকোৰ ওপৰেদি প্ৰতিদিনে বিভিন্ন সৰু সুৰা বাহনৰ উপৰিও প্ৰায় ১০-১২ হাজাৰৰো অধিক মানুহে যাতায়াত কৰে। অসম চৰকাৰৰ সুদৃষ্টিৰ বাবে চেঙা উন্নয়ন খণ্ডৰ স্থান বাঘমাৰা চৰত হোৱাৰ উপৰিও আৱৰ্তন ভৱন আৰু বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ৰ লগতে বাঘমাৰা চৰ নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰ আদি কৰি বিভিন্ন চৰকাৰী ব্যয় চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপিত হৈছে। গতিকে চৰ অঞ্চলৰ মানুহৰ যাতায়াতৰ সমস্যা সমাধানৰ একমাত্ৰ উপায় হৈছে বাঘমাৰা চৰ শিমলীটোলা সংযোগী পকী দলং। কথাটো হয়, তাৰমানে আমাৰ চৰ অঞ্চলত ক'বলৈ গ'লে ৫ লক্ষাধিক জনসাধাৰণ আছে আৰু আমাৰ বেছিভাগ মানুহ তাৰমানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ নৱাগত শিমলীটোলা বজাৰত অহা যোৱা কৰে। এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা এটা বাঁহৰ দলঙেৰে অহা যোৱা কৰে। বৰ্তমান যিটো আমাৰ চৰ অঞ্চলৰ কৃষকসকলে মানে ক'বলৈ গ'লে আমাৰ মাকৈ বুলি যিটো খেতি কৰে এইটো বৰ্তমান বিক্ৰী কৰাৰ সময়, গতিকে আমাৰ এই বাঁহৰ দলঙেৰে অহাত অলপ অসুবিধা হয়। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যাতে ইয়াত জলজলি নদীৰ ওপৰত শিমলীটোলা আৰু বাঘমাৰা সংযোগ কৰি এখন দলঙৰ ব্যৱস্থা কৰি দিলে আমাৰ বৃহত্তৰ চৰ অঞ্চলৰ যি কৃষকসকল আছে সেই কৃষকসকলৰ যথেষ্ট সুবিধা হ'ব। কৃষকসকলে যিবিলাক শস্য উৎপাদন কৰে সেইবিলাক বিক্ৰী কৰাত যথেষ্ট সুবিধা। আমি অলপ কেইদিন আগতে এটা নিউজত চালোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগ কৰি দলঙৰ ব্যৱস্থা কৰিব। গতিকে আমিও দাবী জনাইছোঁ যে জলজলি নদীৰ ওপৰত বৰপেটা ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট সংযোগ কৰি শিমলীটোলা আৰু বাঘমাৰাৰ জলজলি নদীৰ ওপৰত যাতে এটা দলঙৰ ব্যৱস্থা কৰি দিয়ে আৰু দিলে বৃহত্তৰ চৰ অঞ্চলৰ যথেষ্ট সুবিধা হ'ব। বিশেষকৈ আমাৰ কৃষি প্ৰধান অঞ্চল বা অসমখন এখন কৃষি প্ৰধান ৰাজ্য হিচাপে কৃষকসকলৰ যথেষ্ট সুবিধা হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আবেদন জনাই ভুক্তভোগীয়ে কয় যে জলজলি নদীৰ ওপৰত পকী দলংখন নিৰ্মাণ কৰি বৃহত্তৰ চৰ অঞ্চলৰ মানুহৰ যাতায়াতৰ সুব্যৱস্থা কৰে, তাৰ বাবে কাটৰ আহ্বান জনায়। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।